প্ৰাৰ্থীগৰাকী এইকেইটা দিনত ধন্যবাদ জনাই মোৰ ধন্যবাদ। আমাৰ জিলাখনৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা আজি কেইদিন নিৰ্বাচনী কামত সক্ৰিয় হৈ আছে, যথেষ্ট কষ্ট কৰি আছে। তাৰ মাজত আমাৰ সকলো শ্ৰদ্ধা অতুল বৰা ডাঙৰীয়া আহি আমাক যি উৎসাহ যোগালে তাৰ কাৰণে তেখেতক বহুত প্ৰতিগৰাকী এইখিনি আমাৰ মাজত আছে উপস্থিত হোৱাৰ কাৰণে যথেষ্ট উৎসাহ লাভ কৰিছোঁ। আৰু প্ৰতিগৰাকী কাৰ্যকৰ্তাই আহত দিনবোৰত 5 তাৰিখে যিখিনি আমাৰ নিৰ্বাচন 24/7 অৰ্থাৎ আমি 24 ঘণ্টাই আমাৰ কাম কৰাৰ আমাৰ লক্ষ্য থাকিব। যেতিয়া নহওক দীঘলীয়া নকৰোঁ, কাৰণ এতিয়া আমাৰ পৰা আকৌ গতিকে মই তেখেতক পুনৰবাৰ আমাৰ ভাৰতীয় জনতা পাৰ্টি মহাৰাষ্ট্ৰ জিলাৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমি ইয়াত উপস্থিত হোৱাৰ কাৰণে। আৰু আমাৰ প্ৰত্যেকগৰাকী কাৰ্যকৰ্তা সন্মানিত ইয়াত উপস্থিত হোৱাৰ কাৰণে সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আজি আমাৰ সন্মিলন ধন্যবাদ। মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিল অভয়াপুৰীত এখন বিশাল জনসভাক তেখেতে সম্বোধন কৰিলে। ৰাইজৰ যি সহযোগিতা সঁহাৰি, এই সঁহাৰিয়ে এই কথা স্পষ্ট কৰি দিছে যে ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ লোকসভা যাত্ৰা 100% নিশ্চিত। ৰাইজে ভোট দিব, জিকাব, কিন্তু কিমান বিপুল ভোটত তেখেত জিকিব পাৰে সেইটো হৈছে মূল কথা। গতিকে আজি মই এই চেগতে ভাৰতীয় জনতা পাৰ্টীৰ জিলা কাৰ্যালয়লৈকে আহিলোঁ। জিলা কাৰ্যালয়ত সভাপতি আৰু প্ৰভাৰী বঙাইগাঁও জিলাৰ বঙাইগাঁও বিধানসভা সমষ্টিৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ 2গৰাকী আছিল, প্ৰাক্তন সভাপতিও আছিল, বিভিন্ন দায়িত্বত থকা কাৰ্যকৰ্তাসকল আছিল। ভাল লাগিলে তেখেতসকলৰ লগত মত বিনিময় কৰিলোঁ। তেখেতসকলে খুব নিষ্ঠাৰে নিৰ্বাচনত লাগি আছে ফণীভূষণ চৌধুৰী ডাঙৰীয়াক জিকাবৰ কাৰণে। আৰু মই দেখিছোঁ কেৱল ইয়াত বুলিয়ে নহয়, গোটেই সংসদীয় সমষ্টিটোত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে খুব কষ্ট কৰিছে, নিষ্ঠাৰে কাম কৰি গৈছে, ৰাইজৰ মাজত ব্যাপক প্ৰচাৰ চলাইছে। যিবিলাক ভাতৃভগ্নী সংগঠন আছে সেইবিলাকেও অনুৰূপ ধৰণে কাম কৰিছে। এটা ভাল কথা, আমি খুবেই ভাল পাইছোঁ, আমি ধন্যবাদ জনাইছোঁ। আৰু মই ভাবোঁ যে আহি থকা দিনবিলাকত কেওটা দলে মিলি আৰু অধিক নিশ্চয় প্ৰচাৰ চলাব। আজিও নিৰ্বাচন চলি আছে, আজিও 5টা লোকসভা সমষ্টিত নিৰ্বাচন চলি আছে। বিজেপিয়ে কৈছে যে 10খনে তেখেতসকলে পাব বুলি দাবী কৰি আছে। আপোনালোকে মিত্ৰ দল হিচাপে কেনেকুৱা দেখি আছে? আমিতো ভালেই দেখিছোঁ। মই আৰম্ভণিৰ পৰা কৈ আছোঁ, যিটো পৰিৱেশ, NDAৰ সপক্ষে যি ঢৌ, এই ঢৌৰ পৰা এটা কথাই ধাৰণা হয় যে ৰাজ্যখনৰ 14খন আসনতে মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব। কিন্তু আমি বিজেপিক যেতিয়া আমি তেখেতসকলক আমি মন্তব্য সুধোঁ বা বিজেপিৰ যিসমূহ শীৰ্ষ নেতা আছে তেখেতসকলে কয় যে 13খনহে তেখেতসকলে পাব, এখনৰ কথা বাদ দিয়ে, অৰ্থাৎ ধুবুৰীখন তেখেতসকলে বাদ দিয়ে। আৰু ধুবুৰীত তেনেকুৱা কথা নহয়। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও তাত এতিয়া প্ৰগ্ৰাম কৰিব। তেখেত পূৰ্বতে যোৱা নাছিল। তাত যিটো ডেম'গ্ৰাফিৰ ওপৰত ভিত্তি কৰি কথাখিনি হয়তো তেনেকৈ ভাবিছিল, কিন্তু এতিয়াতো আপোনালোকে দেখিছে তেখেতেও বিভিন্ন সময়ত ৰাইজক তেখেতৰ ধ্যান ধাৰণা সম্পৰ্কে স্পষ্ট কৰিছে শেহতীয়াকৈ। আৰু মই নিশ্চিত ধুবুৰীৰ আজি যিটো পৰিৱেশ, কাৰণ বদৰুদ্দিন আজমলৰ প্ৰতি মানুহৰ বিশ্বাস আৰু আস্থা একেবাৰেই নাই, হেৰাই গৈছে। কাৰণ 3বাৰকৈ আগত জিকিলে, কেৱল জৰা পোকা কৰি ধৰ্মীয় উন্মাদনাৰ সৃষ্টি কৰি। মানুহক কি লাগে? উন্নয়ন লাগে, বিকাশ লাগে। মহিলা হওক, পুৰুষ হওক, যুৱক হওক, সকলোকে চৰকাৰী সা সুবিধাবিলাক লাগে। বিকাশ আৰু উন্নয়নৰ স্বাৰ্থত এইবাৰ মানুহে ভোট দিব। আৰু আপোনালোকে দেখিছেই যিটো ধাৰণা নিৰ্বাচনৰ আগত, এইকেইটা দিনৰ আগত কৰিব পৰা নাছিল যে ধৰ্মীয় সংখ্যালঘু মানুহে এনেকৈ ছাপোৰ্ট দিব। কিন্তু যোৱাকালি মুখ্যমন্ত্ৰী পৰহি সভাত লাহৰীঘাটত আৰু বিভিন্ন ঠাইত ধৰ্মীয় সংখ্যালঘু লোকৰ যি সমৰ্থন NDAৰ প্ৰাৰ্থীৰ সপক্ষে, এইটো অভূতপূৰ্ব। আৰু এই কথাই প্ৰমাণ কৰে যে এইবাৰ ধৰ্মীয় সংখ্যালঘু লোকে আমাক সমৰ্থন জনাব।